সেই জনগোষ্ঠীবিলাকক অতি সোনকালে শিডিউল ট্রাইব করে দিব লাগে। 2 নম্বরত ইয়াত থকা আদিবাসীবিলাকক মাটিৰ পাট্টা দিব লাগে। আর যেহেতু বহুত সংখ্যায় আজি বাগানত থাকে মানুহবিলাক, আর বাগানটো এটা আজি এটা মেজর ফ্যাক্টর হয়ে পড়ছে। গতিকে এই বাগানত থকা আদিবাসীবিলাকৰ কাৰণে মাটিৰ পাট্টা আর বাগানৰ হাজিরা কমসে কম নিম্নতম হাজিরা 350 টাকা হবই লাগে ইটোর দিনত। আর এটা কথা কয়, যেহেতু স্থানীয় বিধায়ক আপুনি উপস্থিত আছে মাঘেৰিটা সমষ্টিত, মাঘেৰিটা সমষ্টিৰ বিধায়কে যেতিয়া ইয়াত টিকেট লৈছিলে বিজেপিয়ে আপোনালোকৰ আদিবাসী ছাত্ৰ সন্থাক কিছুমান তেওঁলোকে আশা দিছিলে, এই পূৰণ কৰিছেনে তেওঁলোকে? নট অনলি মাৰ্গেৰিটাৰ MLA, গোটাই অসমৰ MLA বিলাক, আনকি নিজৰ আদিবাসী MLA বিলাকক কিন্তু তেখেতসকলে আসাম্বলিত আদিবাসীৰ দুখ বেদনা বস্তুবিলাক তেখেতসকলে আপিল কৰিব পৰা নাই। এইখিনিতে গম পোৱা যায় তেখেতৰ নিচিনা বা এনেকুৱা ধৰণৰ MLA বিলাক যদি আমাৰ আদিবাসী হৈ পেলাই যায় বা এনেকুৱা MLA বিলাক যদি অসমত থাকে, তেতিয়াহ'লে অসমত থকা ওৰাং মুণ্ডা চান্তাল খাৰিয়া একদিন শেষ হৈ যাব। আৰু 2021 চনত আপোনালোকৰ ভূমিকা কি হ'ব? আপোনালোকে যে নো ST নো ভোট, আপোনালোকে ষ্টুপিং আপোনালোকে প্লে কাৰ্ড লৈ আহিছে, কি ক'ব? আমার আশার পৰা একদম স্পষ্ট ক্লিয়ার ভোট দিম, কিন্তু যোন পলিটিক্যাল পার্টি আমার আদিবাসীর কারণে 1 নম্বরত এসটিকরণ করাব সেই পার্টিকে আমি ভোট দিম। যোন পার্টি থাকি পেলাই রুলিং গভর্নমেন্ট থাকি পেলাই যদি আমার এসটিকরণ করা নকরায়, তাহলে সেই পার্টি কোনো পধ্যে আমি ভোট দিব কারণে নিদিব কারণে আমি আদিবাসী জনগোষ্ঠীকে আমি জনাম। প্লাস আমি তার কারণে আদিবাসী জনগোষ্ঠী আমি এতিয়াৰ পৰা রেডি হয়ে আছো, সেইবিলাক পার্টিকে আমি ভোট নিদিম। মানে ভোট বর্জন নকৰো, কিন্তু পলিটিক্যাল পার্টিবিলাককে আমি বর্জন কৰিম। হয় হয়, এটাই আপোনালোকৰ জনজাত ইয়াৰ পৰাই চাৰজনজাতি বিভিন্ন নেতা হোৱা দেখা গৈছে, কিন্তু তাৰ সত্ত্বেও কিন্তু আজিলৈকে কোনো সমস্যা সমাধান নহ'ল। সেইটোৱে বহুত ডাঙৰ এটা ৰহস্যজনক কথা। সেইখিনি পইণ্টত আমি ক'ব পাৰোঁ সেইবিলাক MLA MP কোনোদিন জাতি হৈ পেলাই তেখেতসকলে অহা নাই। সেইবিলাক এক্টিভিটিছত দেখা পাই এটা বস্তুটো স্পষ্ট হয় যে তেখেতসকলে পাৰ্চনেল বেনিফিটৰ কাৰণেহে তেখেতসকলে আহিছে। গতিকে সেইটোৰ কাৰণে আজি আমি ক'ব খোজোঁ যিবিলাক জাতিৰ স্বাৰ্থত আজি যিবিলাক কাম কৰিব তেখেতসকলকে আমি সমৰ্থন কৰিম, অন্যথা আমি কাকো সমৰ্থন নকৰোঁ। জীয়াই থাকিব লাগিব, তেতিয়াহ'লে পলিটিক্যালি আলাৰ্ট হ'ব লাগিব, পলিটিক্যালি আৱেৰনেছ হ'ব লাগিব, পলিটিক্যালি আমি সজাগতা হৈ থাকিব লাগিব। এইটোৰ কাৰণে আজি আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত তথা মাৰ্গেৰিটাত আমি এই সজাগতা তথা সংকাৰ আমি কৰিবৰ কাৰণে আমি কৰি আছোঁ। আৰু এই যোগেদি আমি ক'ব খুজিম অসম চৰকাৰক যে তেখেতসকলে এসটিকৰণ কৰাম বুলি তেখেতসকলে আজি 4 বছৰ 8 মাহ আগত কৈছিলে। আজি 4 বছৰ 8 মাহ পাৰ হৈ গ'ল, তেখেতসকলে কিন্তু STৰ কাম একো কৰা নাই। মাত্ৰ কয় বিজেপি চৰকাৰ যে আমি কাম কৰি দিছোঁ। যদি কামেই কৰি দিছে তেতিয়াহ'লে ডিক্লেয়াৰ কৰিবৰ কাৰণে তেখেতসকলে কিয় ভয় কৰি আছে? তেখেতসকলে অন্য জনগোষ্ঠীবিলাকক বহুত বস্তু দিলে। আজি অট'নমাছ কাউন্সিল মৰাণ মটক কোচ ৰাজবংশীবিলাকক দিলে, আমি একো কোৱা নাই, একো বেয়া পোৱা নাই। বড়োবিলাকক তেখেতসকলে আজি BSc BTC BTR দিলে, আমি একো কোৱা নাই। ঠিক তেনেকৈ আজি আদিবাসীবিলাকতো ইয়াত বহুত দুখীয়া শ্ৰেণীৰ আদিবাসীবিলাক হয়। আজি আদিবাসীবিলাক এনেকুৱা জীয়াই আছে ভগৱানে জানে আৰু আমি জানো যে আজি নিজৰ ঘৰত তেখেতসকলে ভালকৈ থাকিব পৰা নাই। এটা ভাল ঘৰ নাই, এটা ভাল স্কুল নাই, এটা নিজৰ কালচাৰক ভালকৈ লৈ পেলাই আমি থাকিব পৰা নাই, নিজৰ পিন্ধা কাপোৰ নিজৰ মতে কিনিব পৰা নাই। কিমান দুখীয়া, কিমান দুখ লগা কথা। আজি খালে কালি চিন্তা কৰাৰ কাৰণে আমাৰ মানে চিন্তা কৰিব লগা বাধ্য হৈ আছে। আজি হাজিৰা কৰিলে কালি কি খাম এইটোৰ কাৰণে চিন্তা কৰিব লগা হৈছে, কিন্তু সেইবিলাক বস্তু কিন্তু চৰকাৰে পাহৰি গৈছে। তাৰ কাৰণে আজি অসম আদিবাসী ছাত্ৰ সন্থা বাধ্য, প্লাছ আমি এইটো কৰিমে, পাৰিম নৰিম বেলেগ কথা, কিন্তু বিজেপি চৰকাৰক আমি ঢিলাই দিবৰ কাৰণে বা বিজেপি চৰকাৰক এটা শিক্ষা দিবৰ কাৰণে আমি ওলাই আছোঁ। তাত কিন্তু বহুত জাতি জনগোষ্ঠীয়ে কিন্তু আমাক সহায় কৰিব, এইটো আমাৰ আত্মবিশ্বাস। কাৰণ তেখেতসকলে গম পায় যে আদিবাসী সঁচাকেই এটা দুখীয়া জাতি হয়, আৰু তেখেতসকলক আজি পলিটিক্যালি একো পোৱা নাই বা পলিটিক্যালি আমাক মাৰ্ডাৰ কৰাৰ নিচিনা হৈ আছে। এইটো কিন্তু একদম স্পষ্ট আজি অসমৰ পলিটিক্সত। এইটোৰ কাৰণে আমি ক'ব খুজি আছোঁ অসম আদিবাসী ছাত্ৰ সন্থা যে আদিবাসী যদি বাচিব লাগে তেতিয়াহ'লে 1 নম্বৰত আদিবাসীবিলাকে ST পাব লাগিব। 2 নম্বৰত আজি আদিবাসীবিলাকে যিহেতু জাল জাঙাল জামিন লগত জড়িত হোৱা জাতি হয়, এইটোৰ কাৰণে মাটিৰ পাট্টা তথা মাটি বাচিবৰ কাৰণে কমচে কম 1886 চেপ্টাৰ 10 সেই এক্ট সেইটো ইমপ্লিমেণ্টটো বাহাল থাকিব লাগে। কমচে কম এই 6 শিডিউলত আমাৰ আদিবাসীবিলাকে এটা অথৰিটি পাব লাগে যাকে আমাৰ মাটি সুৰক্ষিত হওক। কনষ্টিটিউচনেলি আমাৰ মানে একো প্ৰটেকশ্যন নাই। আজি প্ৰটেকশ্যনে নাই, তেতিয়াহ'লে অসমত আমাৰ মানুহ কেনেকৈ কাম কাজ কৰিব, কেনেকৈ পঢ়িব, কেনেকৈ চাকৰি পাব? এইটো চবতকৈ দুখ লগা কথা। এইটোৰ কাৰণে আজি অসম আদিবাসী ছাত্ৰ সন্থা নিজববীয়াকৈ আমি কাম কৰি গৈ আছোঁ আৰু কৰিম। আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম। তাত দায় কিন্তু অসম চৰকাৰ হ'ব তথা বিজেপি চৰকাৰ হ'ব, তাত কিন্তু আশাই নহয়।